Hi guys, good evening. নমস্কাৰ মই ইলাবৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। মই চাহ বনাওঁ এতিয়া। বলকচোন মই চাহৰ লগত কি খাম, কি বনাম আপোনালোকক দেখাইছোঁ বোলে তোমাৰ কিটচেনত। বেচন দি দিছোঁ, এতিয়া ধুনীয়াকৈ সানি লওঁ। ইমান কম হৈছিলে তাৰ কাৰণে অ'টছ অলপ দি দিছোঁ। আপোনালোকে এনেকুৱাও কৰিব পাৰে যদি বেচন কম হয়, যদি নহ'লে ঘৰত থকা আটা নহ'লে সেনেকা কৰ্ণফ্লাৱাৰ থাকিলে সেনেকা দিব লাগে। এতিয়া পকৰিখিনি বনাম। পকৰি বনাই আছোঁ এতিয়া এই তেলত ক্ৰাঞ্চি হয়, খাবৰ কাৰণে ধুনীয়া হয়। পকৰি চাহ সেইটো ক্ৰাঞ্চি হৈছে আৰু ইয়াতে কেইটামান আছে, এইখিনি বনাই আছোঁ। কমপ্লিট হ'বই আৰু ইফালে চাহ বহাই দিছোঁ। সন্ধিয়াৰ চাহ। কোনে কোনে এনেকুৱা পকৰি চাহ খাই ভাল পায় কমেণ্ট বক্সত জনাই দিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই যদি ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।